আজি আপোনালোকক মই ঔষধি দালি এটা দেখাম বাৰু। এই যে এইটো কয় খুলটিৰ দালি বুলি কওঁ আমি, মই গাঁৱৰ পৰা আনিছিলোঁ। এইটো দালি মানে কিডনীৰ কাৰণে ভাল, কিডনী চাফা ৰাখে। এইটো দালি আমাৰ গাঁৱতে পায় বাৰু। মই এইটো মিক্সিত গুড়ি কৰি ল'লোঁ। এইটো মানে মছলা চছলা নিদিওঁ, এনেকৈ মাছ দি দালি বনাম। মানে অকণমান এইটো কোনো নপৰা শাক, আজি গোটেই কিডনীৰে মানে খানা দানা আজি। অলপ পিঁয়াজ নহৰু আদা এনেকৈ তেলত মাৰি অলপ ভাজি লৈ মই পানী ঢালি দিম, এনেকৈ মাছ দি দালি বনাম। খায়ো ভাল লাগে আৰু ঔষধিও হয়, মানে কিডনীৰ কাৰণে ভাল, কিন্তু গেছৰ কাৰণে বেয়া। আৰু হৈয়ে গ'ল মোৰ দালিখিনি, গোটেইখিনি খানা দানাৰ কাৰণে ৰেডি কৰিলোঁ মই। এতিয়া মানে আবেলি মানত ল'ৰা ছোৱালীক অলপ চিট ভেজি দিছিলোঁ গাখীৰত, এইখিনি আম দি অলপ মৌ ক্ৰীম দি এনেকৈ দিলোঁ। ময়ো বাৰু খাইছিলোঁ। খাই বৈ এতিয়া এই যে চাওক, মই মেখেলাখন চিলাই কৰি আছিলোঁ, মানে নহয়েই সেইবিলাক কাম। তাৰপিছত এতিয়া 6টা বজাত ভিডিঅ' বাৰু পুৱাৰ ল'ৰা ছোৱালীৰ কাৰণে টিফিন বনাই আছোঁ। আজি ল'ৰা স্কুল নাযায়, ছোৱালীয়ে যাব। ছোৱালীৰ আজি স্কুল খুলিল বাৰু। মোৰ আৰু ওলোটা হয়, মানে ছোৱালীৰ খুলিল, এতিয়া ল'ৰাৰ বন্ধ হ'ব। ল'ৰাৰ জুলাইত বন্ধ হ'ব আৰু ছোৱালীৰ যে জুনত খুলিলে কি গৰমৰ বন্ধ। ইয়াৰ মে' মাহৰ পৰাই গৰমৰ বন্ধ হৈছিল আৰম্ভ। ছোৱালীৰ এতিয়া আজি খুলিল গৰমৰ বন্ধ, আজি স্কুল যাব বাৰু। এটা ল'ৰাৰ এক্সাম হৈ আছে। ল'ৰাৰ এক্সাম হোৱাৰ পিছত জুলাইত তাৰ গৰমৰ বন্ধ দিব, কিন্তু দুজনৰ গৰমৰ বন্ধ মোৰ নিমিলে আৰু। এজনৰ বন্ধ হয়, এজনৰ খোলে আৰু এজনৰ বন্ধ, এনেকুৱা আমাৰ মানে। তাক ৰুটি বেছিভাগ পুৱাতে 6টা বজাত ভাত খাই নাযায়, সেইকাৰণে অলপ হেভি ধৰণৰ টিফিন দিওঁ তাক। ৰুটি দিলোঁ, কণী দিলোঁ, এনেকৈ অলপ ভাজি দিলোঁ, কিন্তু ইমান ৰুটি নাখাব, তথাপিও মই দিলোঁ আৰু ঘূৰাই লৈ আহিব। ভাত খাই নাযায়, ৰাতিপুৱা 6টা বজাত যায়। ভাতনো কি খাব, 6:30 বজাত ওলাই যায়েই ঘৰৰ পৰা। টিফিন চিফিন দিলোঁ, ৰেডি হৈ গ'ল বাৰু গ'ল। এতিয়া এই কণী আৰু মাছ লৈ আহিল ছোৱালীক গাড়ীত উঠাই দি। ছোৱালী স্কুল বাছত যায় বাৰু। ছোৱালীবিলাক মানে মাছ নাখায়, মাছ আমি দুজনে খাম, আৰু ল'ৰা ছোৱালী খালি কণীয়ে লাগে। কণীয়ে মানে মোৰ বেছি চলে আমাৰ ঘৰত। আগফালে আমাৰ কোৱাৰ্টাৰৰ ঘৰ আগফালে চাওকচোন কি ধুনীয়া সেউজীয়া। মোৰ কোৱাৰ্টাৰত আহিবৰ কাৰণে আজি 15-16 বছৰ হ'ল মোৰ আৰু কোৱাৰ্টাৰৰ ঘৰত আহিব। মই এটা কঁঠালৰ গছ ৰুইছিলোঁ, বহুত কঁঠাল খালোঁ বাৰু। এই চাওকচোন ফুল আগফালে, এই যে এইটো কঁঠাল গছ মই ৰুইছিলোঁ বাৰু। এইফালেও ফুল, চাৰিওফালে ফুল, এইবিলাক মই ৰোৱা বাৰু। সেই কঁঠালৰ গছডাল মই ৰুইছিলোঁ। এতিয়া 15-16 বছৰ হ'ল, কঁঠাল খালোঁ, 2-3 বছৰ হ'ল খালোঁ আৰু। সেই আগফালে আমাৰ নামঘৰ, সেইফালে যাব লাগে নামঘৰটো, বহুত ধুনীয়া আমাৰ আগফালে কোৱাৰ্টাৰৰ। সেইবিলাক এৰি থৈ যাবলৈ বহুত বেয়া লাগিব আমাক।